আৰু বৰ্তমান এটা নাৰদে একদম ঊৰ্ধ্ববাহু হৈ ক'লে যে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। আৰু এইটো ক'লে ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভূলা তাৰ জ্ঞানতো কৰ্মীটো কৰে তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰসিক। আৰু ইয়াত এই সুত আৰু সৌনক সংবাদৰ যোগেদি আমাৰ গুৰুজনাই এটা ভেদ ভাঙি থৈ গৈছে যে আমি যে সকলো মনুষ্য ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ মানত যে আমি সকলো সমান এইটো দেখুৱাইছে। ধৰ্মত সকলোৰে অধিকাৰ আছে। যিজন সুতক ভাগৱত পঢ়িবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলে সেইজন সুতে কি বুলি কৈছিলে বাৰু? অ মোৰ আজি মহাহৰি শৰণাহি সীমা পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা। মোৰ আজি আনন্দৰ সীমা নাই। সাধু সন্ত ভকতৰ কিমান মহিমা বোলে। ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। ইমান দিনে জগতৰ মানুহে মোক অপবিত্ৰ বুলি ঘৃণা কৰে। যিজন সুতে স্বীকাৰ কৰিছে যে মোক জগতৰ মানুহে অপবিত্ৰ বুলি ঘৃণা কৰে, সেইজন সুতক সৌনক আদি ঋষিসকলে কি বুলি সম্বোধন জনালে? হে মহামণি সুত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালোঁ। সেই উচ্চ নিচ্চ চুত বৰ ধনী দুখীয়া সমাজৰ পৰা গুৰুজনে এই ভেদটো ভাঙি থৈ গৈছে। আৰু এতিয়া অধম জাতিত জন্ম হ'লেও যে তেওঁ উচ্চ হ'ব পাৰে, নাৰদে এতিয়া তেওঁৰ নিজৰ কাহিনীটো ক'ব। বাস্তৱত আপুনি চাব পাৰে, আপোনাৰ গাঁওখনতে অঞ্চলতে ল'ৰা এটা আছে, কোনো কাম বন নকৰে, আৰু বিড়ি চিগাৰেট খাই দোকানে দোকানে ঘূৰি ফুৰে, মাজে মাজে কাজিয়া পেচালো কৰে। সেই ল'ৰাজনক কোনোবাই পাত্তা বা গুৰুত্ব দিবনে বাৰু? ঘৰলৈ আহিলেও এইটো ওলালেহি আজি। সি যদি কেনেবাকৈ মিনিষ্টাৰ যদি ড্ৰাইভাৰ হৈ যাবলৈ হয়, চাকৰিটো পাই যায়, গোটেই গাঁৱৰ মানুহে তাক গুৰুত্ব নিদিবনে বাৰু? তাকহে দৰকাৰ হ'ব আকৌ তেতিয়া মিনিষ্টাৰক লগ কৰিবলৈ। ঠিক সেইলে অধমো উত্তম হোৱে সাধুৰ সংগত ইহাৰ প্ৰমাণলৈও সুতৰ বাক্যত। কৃষ্ণ অকণ বাহক বাৰু। কৃষ্ণ। অ ৰাম উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দ্বাসীৰ কুমাৰ এৰাম কৃষ্ণত ভকত চাৰি পৰম বনশিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি ৰাম পাঞ্চবৰিশৰ আমি অবুধ সৱাল পানশিলেখে ধৰুনিতে ত্ৰাসম্বাৰ
ত্ৰাসম্বাৰ কৰোনিতে উচিষ্ঠ ভোজন গুচাইলে মনৰ মল্ল সন্তৰ কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি ৰাম ৰাত্ৰি দিনে গাইলো কেশৱৰ গুণ যশ মনত উপজি আখৈ কৃষ্ণ কথা নয়নৰ ঝৰে নীৰ তনুলো মানসিত ভকতৰ সংগত পবিত্ৰ ভৈল শ্ৰীত্ৰ ৰাম বাৰিষা বনচিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱলক মন। কৃষ্ণ এতিয়া নাৰদে নিজৰ কথাকে কৈ প্ৰমাণ কৰি দিছে। তাৰমানে ব্যাসদেৱক এইটো ক'বলৈ বিচাৰিছে, ব্যাসদেৱে যি ধৰ্ম কৰ্ম প্ৰচাৰ কৰিছিলে সেইবিলাক ধৰ্ম কৰ্ম কৰিবলৈ হ'লে নিৰ্দিষ্ট জাতত জন্ম হ'ব লাগিব। কিন্তু এই নাৰদে যিটো ভক্তিৰ কথা কৈছে, ভক্তিত কিন্তু সকলো শ্ৰেণীৰ লোকৰ অধিকাৰ আছে। চোৱা, মই আগতে দ্বিজ দাসীৰ পুত্ৰ আছিলোঁ। মই ভকত সেৱা কৰিয়ে মই পাৰিষদী তনু লাভ কৰিলোঁ। তেওঁলোকে কৃষ্ণ কথা পাতে, বাৰিষা আহিলে 4জন সন্যাসী মানে ভকত কৃষ্ণ কথা পাতে, মই কাণ পাতি শুনো, তেওঁলোকৰ আলপৈচান ধৰোঁ, তেওঁলোকৰ উচ্ছিষ্ট ভক্ষণ কৰোঁ। এইদৰে তেওঁলোকক সেৱা শুশ্ৰূষা কৰোঁতে কৰোঁতে কৃষ্ণ কথা শুনোতে শুনোতে মোৰ মনৰ মলিবিলাক দূৰ হৈ গুচি গ'ল। এতিয়া লোহা চাবচোন, লোহাডাল চুম্বকে আকৰ্ষণ কৰে, হয়নে বাৰু? চুম্বকে আকৰ্ষণ কৰে আমি জানো। কিন্তু সেই লোহাডাল যদি বহু বছৰ মাটিৰ তলত পোত গৈ আছিলে, মামৰে ধৰি যেতিয়া তাক মামৰে আবৃত কৰি পেলালে, তেতিয়া সেইডাল লোহাক চুম্বকে আকৰ্ষণ কৰিবনে? নকৰে। সেই মামৰবিলাক গুচাই ল'ব লাগিব। গতিকে আমাৰ মনতেই মামৰবিলাক আছে। সেইকাৰণে ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে, যাতে আমাৰ মনৰ মলিবিলাক দূৰ হয়।
বোলে মনৰ মলি কোনবিলাক? দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ এ ৰাম হিংসা কামনায় আশা হঠ ব্যভিচাৰ এহি ষোল গোটা পুত্ৰ জানিবা মায়াৰ। এই হ'ল মায়াৰ পৰিয়াল। ক'ত থাকে? মনৰ লগত থাকে এহি ষোল জন তৰিবে নোৱাৰে লোক এহি কাৰণ। আমাৰ মনটোতে এই পৰিয়ালটো থাকে। সেইকাৰণে মনুষ্য আমি তৰিব নোৱাৰোঁ। এই পৰিয়ালটোহে গণ্ডগোল কৰি থাকে। সিহঁতে সৎ কৰ্ম কৰিবলৈ সৎ স্থানলৈ যাবলৈ নিদিয়ে। গতিকে আজি যে আমি অকণমান কৃষ্ণ কথা শুনিছোঁ, সৎ পৰিৱেশত আছোঁ, সৎ ভাৱনা কৰি আছোঁ, সেইকাৰণে মায়াৰ পৰিয়ালটোৱে আমাক আজি গণ্ডগোল কৰিব পৰা নাই। এইটো যদি আমি অভ্যাসত পৰিণত কৰি দিওঁ, আপুনি চাবচোন বাৰু, কিছুমান মানুহ দেখিলে মনটো বৰ দুখ লাগি নাজানে বাৰু, দেহিও বৰ কষ্ট পাইছে মানুহটোৱে। কিছুমান মানুহ দেখিলে আকৌ এডালক আজি ৰাতিপুৱাই দেখিলোঁ টিঙিচকৈ খং উঠে। কিছুমান মানুহক দেখিলে আকৌ মনটো পবিত্ৰ পবিত্ৰ লাগে, নহয়নে বাৰু? কাক দেখিলে দুখ লাগিব? যাৰ অন্তৰত দুখ থাকে, তেওঁক দেখিলে আপোনাৰো দুখ লাগিব। কাক দেখিলে খং উঠিব? যাৰ অন্তৰত খং ভাৱ থাকে, তেওঁক দেখিলে আপোনাৰো খং উঠিব। কাক দেখিলে পবিত্ৰ লাগিব? যাৰ অন্তৰখন পবিত্ৰ। গতিকে আমি গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য আমাৰ চঞ্চল মনটোক স্থিৰ কৰিব লাগে। আমাৰ মনত থকা মলিবিলাক দূৰ কৰিব লাগে। গীতাও সৃষ্টি মনক কেনেদৰে নিয়ম কৰিব পাৰে। যেতিয়া অৰ্জুনৰ কথা মতে কৃষ্ণ ভগৱন্তই উভয় সেনাৰ মাজত ৰথ ৰখাই দিলে, অৰ্জুনৰ গাণ্ডীৱ সৰি পৰিলে নাই? ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব গুৰু দ্ৰোণাচাৰ্য পিতামহ ভীষ্মক দেখিলে। তেওঁ অৰ্জুনক কৈছেন, তুমি আগতে এই গাণ্ডীৱেৰে কিমান মহাবীৰ নিপাত কৰিলা, এতিয়া কিয় হাত ভৰি কঁপিছে? তাৰমানে আপোনপৰ ভেদভাৱ আহি গ'ল। তেতিয়াহ'লে এই সকলোবিলাক তোমাৰ শত্ৰু, মনত ৰাখিবা, সকলো শত্ৰু। কিন্তু এই শত্ৰুক নিধন কৰাৰ আগত তোমাৰ আচল শত্ৰুকেইটাক নিধন কৰিব লাগিব। অৰ্জুনটো চক খাই গ'ল। আকৌ বেলেগ শত্ৰু ক'ত আছে? তোমাৰ লগতে আছে। ঐ অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। হে সখী, যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাকক আত্মামুখী কৰিব পৰা নাই, সকামীবিলাকতো দূৰৰে কথা, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনৰ মনত অসন্তোষ। হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, কি অসম্ভৱ কথা কৈছা। ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰেনে? আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে। এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনীৰ বিহা বুঢ়ী কৰে ৰংগ। এনে বোলে বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। অৰ্জুনে বুলন্ত শুনিও কজ দুপতি, মনক জিনি বেপাৰে কাহাৰ শকতি। কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? হে যদুপতি,
কৃষ্ণ বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনিও হয় অভ্যাস কৰা অভ্যাস কৰোঁতে মনৰ সহিত ইন্দ্ৰিয়বিলাক নিজে নিজে বৈশ্য হৈ গুচি যাব তাৰ অভ্যাসটো কি কৰিবা প্ৰথমতে কৰ্মৰ কথা ক'লে সকাম কৰ্মৰ কথা ক'লে তাৰপিছত নিষ্কাম কৰ্মৰ কথা ক'লে জ্ঞান মাৰ্গৰ কথা ক'লে ভক্তি মাৰ্গৰ কথা ক'লে শেহত ক'লেগে হেৰা সখী জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ মনুষ্যৰ কাৰণে অসম্ভৱ আৰু ভক্তিটোৱে মোৰ সন্মত সহজ তথাপিও যেতিয়া অৰ্জুনৰ খেলি মেলি লাগিলে কি কৰোঁ কি নকৰোঁ তেতিয়া কৃষ্ণ অৰ্জুনৰ মনৰ ভাৱ বুজিব পাৰি মনতে ভাবিলে মই ইমান বিতংকৈ ক'লোঁ তন্নকৈ ক'লোঁ তথাপিও সিদ্ধান্তলৈ আহিব পৰা নাই তাৰ অৰ্জুনক ক'লে হে ৰাসখী তুমি এটা কাম কৰা হে তোমাক মই ইমান বিতংকৈ কোৱা স্বত্তেও যিহেতু তুমি সিদ্ধান্তলৈ আহিব নোৱাৰিলা গতিকে এটা কাম কৰা কি বোলে একো কৰিব নালাগে তুমি মাত্ৰ তোমাৰ খেলি মেলি লাগি থকা মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ তোমাৰ মনটো তুমি মোক দি দিয়া তুমি মোৰ ভক্ত হোৱা মোক পূজা কৰা মোক নমস্কাৰ কৰা তোমাক মই শপত খাই কৈছোঁ তুমি মোৰ সুহৃদ তুমি মোক পাবাই এই কথাটো অৰ্জুনে মানি ল'লে মানি আকৌ মনে মনে ভাবি আছে এতিয়া মনটো কেনেকৈ অৰ্পণ কৰিম কৃষ্ণত অন্তৰ্যামী কৃষ্ণই কথাটো বুজিব পাৰি সিহঁত অৰ্জুনক ক'লে হে ৰাসখী ইমান সময় তোমাক মই যিমানবিলাক ক'লোঁ কেৱল তোমাৰ প্ৰশ্নৰ উত্তৰহে আছিলে মনত ৰাখিবা মোৰ এটাও সিদ্ধান্ত নাছিল এতিয়া তোমাক মই মোৰ যিটো প্ৰকৃত সিদ্ধান্ত যিটো পৰমাৰ্থ তত্ত্ব তাৰ বিষয়ে কওঁ শুনা আৰু সকলো শাস্ত্ৰৰ সাৰটো কওঁ শুনা এই বুলি কৃষ্ণদেৱে অৰ্জুনক যিটো গীতাৰ চূড়ান্ত সিদ্ধান্ত কৈছে সৰ্বধৰ্মান পৰিত্যাজ মামেকং শৰণং ব্ৰজঃ কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈও বাচি বোলে কি সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত মোতে মাত্ৰ সদা দিয়া চিত্ৰ গায়ো মোৰ গুণ নাম গীত সকলো শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা তুমি মোৰ চিত্ৰটো দি দিয়া মোৰ গুণ গোৱা আৰু এইটোৱে হ'ল সকলো শাস্ত্ৰৰ সাৰ সেই গীতাৰ পৰা গুৰুজনে এক শৰণটো আনিছে গুৰুজনে কিন্তু গীতা ভাঙনি নাই কৰা মনত ৰাখিব পাৰিলেহেঁতেন মনতে ভাবিলে চাগে গীতাত বহুতো উকোৱা পকোৱা কথা আছে মই যদি ভাঙনি কৰি থৈ যাওঁ মানুহে আঁতটো নাপালে খেলি মেলি লগাব সেইকাৰণে গীতা পঢ়িয়ে খেলি মেলি আমাৰ এতিয়া হিন্দু ধৰ্মৰ মহা পণ্ডিতে কয় গীতা শাস্ত্ৰভাগ বোলে পথাৰৰ মাজত থকা মাইলৰ পোজ যেনিয়ে পোনাই তিনিয়ে পোনে এইটো অসম্ভৱ গীতাৰ প্ৰকৃত অৰ্থ জানিবলৈ হ'লে নাম ঘোষাৰ 607 নম্বৰ ঘোষাৰ পৰা
620 নম্বৰ ঘোষা পঢ়ক। তাতে গীতাৰ ব্যাখ্যা আছে। গুৰুজনে গীতাৰ ভাঙনি নকৰি গীতাৰ সাৰটো লৈ গুচি আহিলে, ভাগৱতত স্থাপন কৰিলে। বুজি পাইছেনে? সমস্ত গীতাৰ মৰ্ম উদ্ধাৰিয়াই আনি অৰ্জুনক কৃপা এক হন্ত চক্ৰপাণি। এ ৰাম শুনিও অৰ্জুনয় আবে বান্ধৱ পৰম কহু গুজ্জতম তু পৰম গুজ্জতম। হে ৰাসখী, তোমাক মই গুজ্জতৰো একেবাৰে গুজ্জতম কথাটো কওঁ, শুনা। সি জয় সমস্ত ধৰ্ম মূৰ ভকতিত সুদৃঢ় বিশ্বাস হেন কৰিয়া বুদ্ধিত। এই ৰাম তেজী বিধি নিষেধ যতে কৰ্ম গণ সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। আকৌ অভয়দান দিছে। তুমি ভয় খাব পাৰা, তোমাৰ বংশত পৰম্পৰাগতভাৱে বিভিন্ন ধৰ্ম কৰ্ম চলি আহিছে। মাজত ধৰি ত্যাগ কৰিলে তোমাৰ পাপ হ'ব, অপৰাধ হ'ব। কৰ্ম ত্যাগ নিমিত্তে সি জয় পাপচয় ইটো শংকা নকৰিবা সখী ধনঞ্জয়। শংকা নকৰিবা, কিয়নো এই ৰাম যিহেতু মুহূৰ্ত তুমি লৈলা শৰণ সৰ্বপাপ হন্তে মই কৰিবো ৰক্ষণ। যিহেতু তুমি মোৰ চৰণত শৰণ লৈছা, কি ভয় আছে? সমস্ত ভয়ৰ পৰা, সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। এই গীতাৰ সাৰ ভাগৱতলৈ গুৰুজনে লৈ আহিলে। গতিকে এতিয়া মন শৰীৰ ইন্দ্ৰিয়বিলাকক নিয়ম কৰিবলৈ হ'লে প্ৰথম হ'ল শৰণ। কৃষ্ণত শৰণ লৈ যেতিয়া ভকতৰ সংগত কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিম। শ্ৰৱণ কীৰ্তন কিন্তু আৰু এটা বস্তু লাগিব লগত, সেইটো হ'ল স্মৰণ। সেই শ্ৰৱণ কীৰ্তন স্মৰণ কৰোঁতে 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 ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক আত্মামুখী হৈ গৈছে। এদিন দুদিনত নহয়, কিন্তু এবছৰ দুবছৰত নহয়, গোটেই জীৱনটোৱে আমি আজিৰ দৰে অভ্যাস কৰিব লাগিব। কৃষ্ণ। ও ৰাম পাছে পাছে যাওঁ কৰি কাতৰ আশেষ গুৰু হ'ব কিছু মোক দিও উপদেশ হেন বা পাতকী সংসাৰ ৰকতৰো আশী শুনিয়া সদয় ভৈলা চাৰিও উলটি ধৰিয়া মোক কৰিলা আশ্বাস পৰমৰ শস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান
বান্ধৱ কৃষ্ণক ভৈলো পৰিচয় আন দেৱ ধৰ্মক জানিলো মায়া আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংশিলে সৰ্পে তেহু গৈল পৰ লোক। কৃষ্ণ এতিয়া সেই সন্ন্যাসীকেইজনে নাৰদৰ অনুৰোধ ক্ৰমে যিটো ঈশ্বৰ ভক্তি জ্ঞান প্ৰদান কৰিলে, যেতিয়া সেই ঈশ্বৰ ভক্তি জ্ঞানটো পাই গ'ল, এতিয়া নাৰদৰ অৱস্থাটো কেনেকুৱা হ'ল? কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষুদান, যে অন্ধজনক চক্ষুদান দিয়া নিচিনা হ'ল। তাৰপিছত কি হ'ল? বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় আন দেৱ ধৰ্মক জানিলো মায়াময়। যেতিয়া মই বান্ধৱ কৃষ্ণৰ লগত মোৰ পৰিচয় ঘটিল, তেতিয়াহে মই উপলব্ধি কৰিলোঁ কি বাকীবিলাক দেৱ ধৰ্ম তীৰ্থ ধৰ্ম বা এইবিলাক হ'ল মায়াময় বেদ ধৰ্ম। এতিয়া মায়াময় বেদ ধৰ্ম তাৰমানে বেদত দুটা ধৰ্ম আছে, দুটা বাদ আছে। এটা হ'ল প্ৰত্যক্ষবাদ, এটা হ'ল পৰোক্ষবাদ। এতিয়া বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ মূৰ্খয়ো জানয় যদি গোবিন্দক ভজৈ। বেদৰ যিটো পৰোক্ষবাদ মহা পণ্ডিত হ'লেও বুজি নাপায় বুলি কৈছে, কিন্তু মূৰ্খ হ'লেও বুজি পাব তেওঁ যদি কৃষ্ণৰ ভকত হয়। প্ৰমাণ ব্যাসদেৱ। মহাপণ্ডিত ব্যাসদেৱে যিজনে বেদৰ শাখাভেদ কৰিছিলে, পুৰাণসমূহ ৰচনা কৰিছিলে, যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰিছিলে, সেইজন মহাপণ্ডিত ব্যাসদেৱেও বেদৰ পৰোক্ষবাদটো বুজি নাপালে, নাৰদৰ পৰাহে পালে। বোলে বেদৰ পৰোক্ষবাদ মুকুন্দ ভকতি, যে গুৰুজনে আমাক যি একদেও একক অৰ্থাৎ একশৰণ হৰিনাম ধৰ্ম দি গৈছে, এইটোৱে হ'ল বেদৰ পৰোক্ষবাদ। যেতিয়া ঈশ্বৰৰ লগত যেতিয়া কৃষ্ণই আমাৰ পৰম বান্ধৱ, এইটো যেতিয়া উপলব্ধি হ'ব, তেতিয়া বাকীবিলাক ধৰ্মকো আমি মায়াময় দেখিম। আৰু মায়াময় ধৰ্ম কৰিলে মায়াত বন্দী হ'ব লাগিব। ঈশ্বৰে মায়া সৃষ্টি কৰিছে, গীতাত কৈছে মামেব য প্ৰপদন্তে মায়া মেতং তৰন্তিতে। হে সখী, মায়া মই সৃষ্টি কৰিছোঁ, আৰু সেই মায়াৰ কবলত কৰি মনুষ্যবিলাকে দুখ দুৰ্গতি ভোগ কৰে। গতিকে মোৰ কৃপা অবিহনে কোনেও মোৰ মায়াৰ কবলৰ পৰা হাত সাৰিব নোৱাৰে। এতিয়া ঈশ্বৰৰ কৃপা পাবৰ কাৰণে ঈশ্বৰক আমি ভজিব লাগে। হেন দেখি আমাৰ উদাস ভৈল মন, উত্তৰ দিশক লাগি কৰিলো গৈ
এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰু বৰ ৰাম স্নান পান কৰি ভৈলো ষষ্ঠ কলে আসনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰৱ ভৈল শ্ৰীত্ৰ ঝৰে নয়নৰ নীৰ ত্ৰণুৰুমান শ্ৰীত দেখিলো হাই খাতে মই ঈশ্বৰ মূৰ্তি কৰন্ত্ৰ প্ৰকাশ কুটি চন্দ্ৰটো কৃষ্ণ এতিয়া নাৰদে কৃষ্ণক ক'ত দেখা পালে? হৃদয়ত। এতিয়া আমি আকৌ ঈশ্বৰক ক'ত বিচাৰি ফুৰো? বাহিৰত। কিয় ইয়াৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি যোৱা নাই জানো ঈশ্বৰক বিচাৰি? হয়নে? কিমান দূৰ দূৰণিলৈ গৈছে। পইচা পাতি কম থকাসকল অসমতে ঘূৰি ফুৰিছে ঈশ্বৰক বিচাৰি। অলপ বেছি থকাসকল যেনিবা জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত গৈছে আৰু। কিন্তু প্ৰকৃততে আমি ঈশ্বৰক ক'ত বিচাৰিব লাগে? শাস্ত্ৰমতে পদ্মকল্পত নাৰায়ণে যেতিয়া প্ৰথম ব্ৰহ্মাদেৱক ভাগৱত কৈছিলে, তেতিয়াই নাৰায়ণে ব্ৰহ্মাক কৈছিলে, হেৰা ব্ৰহ্মা, তুমি মোক য'ত ত'ত বিচাৰি ফুৰিলে নাপাবা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈ যাব লাগিব। বোলে ক'ত যাম প্ৰভু? বোলে শুনা, ঐ হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে হৈবে কবে কত। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় পঢ়ে? এখন চাৰ্টিফিকেটৰ কাৰণে পঢ়ে। জ্ঞানটোও হয়, চাৰ্টিফিকেটো পায়। এটা চাকৰি ঘটিবলৈ হ'লে, পাবলৈ হ'লে কিমানখন চাৰ্টিফিকেট লাগিব?
একেবাৰে অংগনাবাদী কোৰ্চৰ পৰা আৰম্ভ কৰকচোন বাৰু MA কোৰ্চলৈকে। এতিয়া মানুহবিলাকৰ কি হ'ল, চাকৰিটোৰ কাৰণে লাখ লাখ টকা খৰচ কৰে, কিমান বছৰ সাধনা কৰে, পঢ়িবলগীয়া হয়। তাতোতকৈ টান ঈশ্বৰক লগ পোৱাটো, ঈশ্বৰক আকৌ এনেই লাগে, হয়নে বাৰু? ঈশ্বৰক পাবলৈ হ'লেও 2খন চাৰ্টিফিকেট অৰ্জন কৰিব লাগিব, তাৰপিছত ঈশ্বৰক আপুনি ধ্যান কৰক। সেই চাৰ্টিফিকেট ঘটাই নাই বোলে ঈশ্বৰক লাগে আৰু, প্ৰভু আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া। তোমাৰ চাকৰ নেকি ঈশ্বৰে এইবিলাক কৰিবলৈ? কি লাগিব বোলে? জ্ঞান আৰু বিজ্ঞান। এই 2খন চাৰ্টিফিকেট অবিহনে কেতিয়াও আপুনি কৃষ্ণক উপলব্ধি কৰিব নোৱাৰে। প্ৰথম জ্ঞান। বোলে জ্ঞান, জানিব লগা কথা জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে, হেৰা সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। মানুহে জানি শেষ কৰিব পাৰিব জানো? কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি জানিব লাগিব 4টা কথা বিশেষকৈ। প্ৰথম জানিব লগা কথাটোৱে হ'ল, মইনো প্ৰকৃততে কোন? আমি নিজক চিনি পাইছোঁ জানো? বোলে তুমি কোননো? বোলে মই আমুকা। আমি নামটোহে কৈছোঁ। আৰে আপুনি যিটো নাম কৈছে সেইটো জন্মৰ পিছত পালে নে আগতীয়াকৈ লৈ আহিছে? বোলে নহয়, জন্মৰ পিছত পোৱা নামহে। যদি জন্মৰ পিছতহে তুমি এই নামটো পাইছা, তেতিয়া জন্মৰ আগত তোমাৰ নাম বেলেগ এটা আছিল। ভাবকচোন বাৰু। আমি দেহটোকে মই বুলি কওঁ, দেহটো মই হয় জানো? আপোনাৰ লগৰজনে এদিন ক'লেই নহয়, হেৰা সদায় লগ পাই থাকোঁ, মানুহটো সদায় আহা, আজি 15-20 দিন ক'লৈ গৈছিলা? এইফালে ওলাই অহাই নাই নেকি? কি ক'ব, আজি 15-20 দিন হ'ল, মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে মই আহিব পৰা নাই। কি বুলি ক'লোঁ? মোৰ দেহাটো অসুখ কাৰণে মই আহিব পৰা নাই। তাৰমানে ভাবকচোন কি কথা আকৌ এইটো। দেহাটো মোৰ, আকৌ মইতো বেলেগ, হয়নে? এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক ক'লে, হেৰা তুমি কোন হে? প্ৰভু মই হনুমান। তোমাৰ নামটো মই জানো নহয়, তোমাৰ নামটো সোধা নাই, তুমিনো কোন? মই হনুমান। বোলে নহয়। মই পৱন পুত্ৰ। বোলে নহয়। মই অঞ্জনাৰ পুত্ৰ। যেতিয়া নহয় নহয় বুলি ক'লে হনুমন্ত লাগি গ'ল নহয় খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি ক'লে কথাটো কি? এই বুলি তেওঁ মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত লাহেকৈ হাতযোৰ কৰি ৰামচন্দ্ৰ প্ৰভু ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালোঁ। কি পালা? দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ। তোমাৰেহে অংশই আমি, যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে মই কোন? আত্মা। আত্মা কি? বোলে পৰমাত্মাৰ বিস্তৃত অংশ আত্মাই আহি যেতিয়া দেহটো ল'ব, সি জীৱৰ ৰূপটো পায়। এইটো জ্ঞান। আৰু ক'ৰ পৰা আহিলো? এতিয়া নিজৰ ঘৰখনেই চিনি নাপাওঁ আমি। আইগৰাকীক সুধোচোন বা আইগৰাকী ঘৰ ক'ত? চিধাই ক'ব ইয়াতে, এখন গাঁৱতে, নহয়নে ঘৰ? নহয়, আপোনাৰ আচল ঘৰ ক'ত? চিধাই মাকৰ ঘৰখনৰ কথা ক'ব, আচল ঘৰ। মাকৰ ঘৰখন আচল ঘৰ হয় জানো? সেই মাকৰ ঘৰখনলৈ অহা কিমান দিন হ'ল আপোনাৰ? যিমান আয়ুস হৈছে সিমান দিনহে হৈছে। তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ গৈ সকলো মানুহৰ বা জীৱৰ ঘৰ এখনে ওলাব, এইখনে হ'ল বৈকুণ্ঠ। এই দুটা জ্ঞান পালো। 3 নম্বৰ জ্ঞান, বোলে সংসাৰলৈ কিয় আহিলো?
বোলে মাটি কিনিবলৈ আহিলোঁ, ঘৰ বনাবলৈ আহিলোঁ, গাড়ী কিনিবলৈ আহিলোঁ, মাছে মঙহে ঠিকছে খাবলৈ আহিলোঁ, সেইবোৰ এনেই হ'ব। এই অলপ দেৰি আগত ক'লেই নহয় নাৰদে, ব্যাসকলে তুমি যি ধৰ্ম কৰ্ম বিধান দিলা এইবিলাক মানুহে এনেই ক'ব, ধনৰ কাৰণে এনেই কষ্ট কৰিব, সেইবোৰ ধন ঘটিবলৈ শিক্ষা দিব নালাগে নহয়। কালে কৰ্মে মিলাইবেক বিষয়ৰ ভোগ, কাল আৰু কৰ্মই বিষয়ৰ ভোগটো পাবই। উপদেশা লোক হৌক কৃষ্ণক সন্মুখ, তুমি কৃষ্ণৰ সন্মুখীন হ'বলৈহে উপদেশ দিব লাগিছিলে। তুমি আকৌ ধন ঘটিবলৈ, মাটি কিনিবলৈ, ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ উপদেশ দি দিলে, সেইটো এনেই পাব। যোৱা বছৰ ভঁৰালত আপুনি যিটো ধানৰ খেতি ভৰাই দিছে সেইটোহে খাই আছে এইবছৰ, হয়নে হ'ল? যোৱা বছৰ ভঁৰালত যদি শালি ধান ভৰাই থৈ দিছে, এতিয়া বাৰু জহা ধান বিচাৰিলে পাবনে বাৰু ভঁৰালত? যিটো খেতি কৰি দিছে সেইটোৱে খাবলৈ পাব। গতিকে কৃষ্ণক সন্মুখ হ'বলৈ উপদেশ দিয়ে। গতিকে আমাক মহাপুৰুষ মাধৱদেৱে কি বুলি ক'লে? কিয় আহিলোঁ? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এই মানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে আমাৰ পিতৃ হ'ল কৃষ্ণ, কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনেৰে আমি তেওঁক ভজিবলৈহে আহিছিলোঁ। আকৌ কলৈ যাবগৈ লাগিব? এতিয়া ভাগৱত সামৰাৰ পিছত আপোনালোক কলৈ যাব? নামঘৰতে থাকিব নে যাবগৈ? যাবগৈ, নিজৰ নিজৰ ঘৰলৈ যাবগৈ। যদি নামঘৰলৈ আহি পোৱাৰ পিছত নিজৰ ঘৰখন পাহৰি থাকে, লোকৰ ঘৰত সোমাইকৈ ৰাতি 12টা এটাত মানুহে চুৰ ডকাইত বুলি নিখেদিব, সেই গোটেই খেলি মেলি লাগিব। এতিয়া আমাৰ অৱস্থাটো সেইটো আমি নিজৰ ঘৰখনেই পাহৰি থাকিলোঁ, যাওঁ কেনেকৈ এতিয়া? বৈকুণ্ঠলৈ যাব লাগিব। সেইকাৰণে সেই বৈকুণ্ঠতে আমাৰ পিতৃ কৃষ্ণ নিজে নামি আহিলে ধৰাধামলৈ। তাৰমানে এইকেইটা হ'ল জ্ঞান, 4টা জ্ঞান পালোঁ। বোলে জানি থ'লে কামত দিবনে? নিদিব। বাপজনক হ'লো, বাপ আপুনি খৰাহী পাচি এইবিলাক বনাব জানেনে? বোলে জানো, আগতে LP স্কুলত পঢ়ি থাকোঁতে হাতৰ কাম দিবলৈ শিকা, ধুনীয়া ডিজাইনৰ খৰাহী পাচি বনাবলৈ শিকি থৈছোঁ। আজিলৈকে জীৱনত কিমান বনালে? বোলে এটাও বনোৱা নাই। গতিকে সেইটো জ্ঞানৰ কি অৰ্থ থাকিলে? বোলে ভাগৱত শুনিবলৈ গ'লোঁ, ভাগৱত পঢ়িবলৈ গ'লোঁ, জ্ঞানটো পালোঁ, কিন্তু হাতে কামে লগা নাই, সেইটো কামত নিদিব। ভাগৱত সেইটো পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। আমাৰ আকৌ কি সমাজৰ নিয়ম কিছুমান বান্ধি দিলে, সকলোৱে এইটো জানি গ'লে বিপদ হ'ব নহয়। গতিকে অখণ্ডভাৱেহে পঢ়িবলৈ। আজিকালিও চলি থাকে নহয় 7 দিন সাৰাতি, তাৰপৰা জ্ঞান অৰ্জন হয়নে বাৰু? যিসকল তত্ত্বজ্ঞ ভকত গোটেই ভাগৱত পঢ়ি পাত পাত কৰি থৈছে, সেইসকলৰ লাভ হয়, অকল শুনি গ'লেই হ'ল আৰু। বাকী জীয়ৰী বোৱাৰী এইবিলাকৰ লাভ হ'বনে বাৰু? এতিয়াও নহয়। যি কি নহওক, এতিয়া আমাৰ অৱস্থাটো সেইটো হ'ল। আগতে দেহ বিচাৰ গীতত গাই নহয়, অ গৈছিলোঁ মই মায়া বজাৰলৈ, অ ভাল বস্তু কিনি খাবলৈ, অ ভাল বস্তু কিনা নহ'ল, মায়াকে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো হ'ল। এতিয়া যদি আবেলি যদি কেনেবাকৈ অমিয় ভূঞা আহি যদি ঘোষণা কৰিলেহেঁতেন, আপোনালোক ৰাতি 12টালৈকে বহি থাকক, কোনো নাযাব, সকলোকে চেক দিম, পইচা দি দি সেৱা কৰিম, এজনে হিলিলেহেঁতেন বাৰু, নামঘৰত নথোৱা হৈ থাকিলেহেঁতেন। কিন্তু অমৃত খাবলৈ মানুহৰ সময় নাই। ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। বৈকুণ্ঠলৈ যাবলৈ ওলাইছে আৰু, যাব আৰু কলিৰ মলমতি মনুষ্যৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। কি চিন্তা কৰিলে?
ও কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে ৰাজ। যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ মানুহে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে তৰিব? এৰাম পাছৰ লোকৰ বাবে হৈবে নগতি, ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। কলিয়ে পালে অধোগতি যাব। এই হিত চিন্তাটো কৰি কি কৰিলে? হেন হিত চিন্তি পাছে কৃপাময় হৰি, নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁ এই গুণ যশ লীলা চৰিত্ৰ জগত ভৰাই থৈ গুচি গ'ল। কিয়? কলিৰ মলমতি মনুষ্যই একো নকৰাকৈয়ে তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে, এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। একো নকৰাকৈয়ে কেৱল কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি যাতে সংসাৰ তৰিব পাৰিব, এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য। আৰু সেইকাৰণে ভগৱানৰ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যাওঁতে দুটা টোপোলা লগত লৈ গ'ল। আমাৰ কাৰণে কিন্তু এটা টোপোলা থৈ গ'ল। যে ভগৱন্তই আমাৰ কাৰণে যিটো টোপোলা থৈ গ'ল, এনেকুৱাকৈ থৈ গ'ল, সেই টোপোলাটোত তেওঁৰ সৰ্বশক্তি দি থৈ গ'ল। যিমান খৰচ কৰিব বোলে সিমান বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া আমি থৈ যোৱা টোপোলাটোত গুৰুত্ব দিব লাগে নে লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে? ভাবকচোন বাৰু। এতিয়া আমি বহুতে গম নাপায় কি কৰোঁ, লৈ যোৱা দুটাহে হাকুটিয়াই থাকোঁ, লাভ নাই। কি লৈ গ'ল, কি থৈ গ'ল? হে ৰাম পৃথিৱী এৰিলা কৃষ্ণে, ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম থৈ। ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলা লৈ গ'ল। কি থৈ গ'ল? তেওঁৰ গুণৰ নাম। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল তন্ত্ৰ মন্ত্ৰ সেই সমস্ত লৈ গ'ল। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি অষ্টাংগ যোগ জ্ঞান মাৰ্গ, অৰ্থাৎ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ টোপোলা দুটা লগত লৈ গুচি গ'ল। তেওঁ কেৱল গুণনাম থৈ গ'ল। আৰু সেই গুণনামৰ ইমান শক্তি, দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মনুষ্যই বোলে দুটা চকুৰে কৃষ্ণক নেদেখিলেও দেখাসকলতকৈ আমি আজি বেছি ফল পাইছোঁ। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আবে নামৰ কীৰ্তনে। আৰু ইয়াৰ বিজ্ঞানসন্মত কথা এইটোৱেই, কিবা এটা বস্তু পাম এতিয়া, হ'ব এতিয়া, সেইটোত আনন্দ বা প্ৰেম থাকে। কিন্তু কামটো হৈ যোৱাৰ পিছত সেই আনন্দ বা প্ৰেমটো থাকেনে বাৰু? আইসকলে কথাটো প্ৰমাণ কৰিব পাৰে। আপোনালোকে আগতে বন্ধনৰ পইচা লৈ পাইছিলে নাই? বন্ধনৰ পইচা লৈ পাইছে।
এতিয়া যেতিয়া বন্ধনৰ পইচা ল'বলৈ সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে, এতিয়া পাম আৰু পইচাটো 50,000 পাম আৰু কিমান মনটো ভাল লাগি থাকে নহয়নে বাৰু? বোলে অহা সপ্তাহত আপুনি পইচা পাবই, এসপ্তাহ টোপনি ক্ষতিয়ে হৈ যায় ভাবি ভাবি, মনটো আনন্দ লাগি থাকে। যিদিনা পইচাৰ টোপোলাটো লৈ ঘৰ পালেহি সেইদিনাৰ পৰা সেই আনন্দটো থাকেনে বাৰু? লগে লগে বিপৰীতটো আহি গুচি গ'ল আৰু কেলে লৈছিলোঁ লাগে। সেইকাৰণে বৃন্দাবনত যেতিয়া কৃষ্ণৰ ওচৰৰ পৰা গোপীসকল উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণদেৱে কৈছিলে দেখন্তে শুনন্তে হেলা হুৱে মতি বিদুৰৰে পৰা কৰিবা ভকতি। গতিকে বিদুৰৰ পৰাই ভক্তি কৰিবা। তাৰপিছত কি হ'ল? ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, পৃথিৱীত কলিৰ আগমন ঘটিল। সঁচাকৈয়ে কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে পুনৰ। গুণৰ নাম লুপ্ত প্ৰায় হৈ গুচি গ'ল, ভক্তি বস্তু লুপ্ত প্ৰায় হ'ল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱন কেনেকুৱা আছিলে? চৰিতকাৰসকলে উল্লেখ কৰিছে প্ৰাক শংকৰী যুগত ভাৰতীয় সমাজ ব্যৱস্থা। ইটো ৰাইজে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি। ভক্তি নাই, নানা ধৰ্ম কৰ্ম কৰিবলৈ ধৰিলে। এ ৰাম নানা দেৱ পূজয় কৰয় বলিদান, হংস চাগ পাৰ কাটে অসংখ্য প্ৰমাণ। বলি হাঁহ ছাগলী পাৰ মাহটো মহটো বাদেই নৰবলি পৰ্যন্ত হৈছিল। এতিয়াও ক'ৰবাত দুই এঠাইত ওলাই থাকে নৰবলি। তপ জপ যজ্ঞদান তীৰ্থ স্নান কৰে, ঘোৰ নৰ কত পৰি সবে মৰে। সেইবিলাক ধৰ্ম কৰ্ম কৰি পেলাই মানুহ নৰকলৈ যাবলৈ আৰম্ভ কৰি দিলে। হেনপা সুন্দৰ পন্থ আচৰণ কৰি, ঘোৰ নৰ কক যাইবে অন্তকালে মৰি। আকৌ ভগৱন্তই আমাৰ কাৰণে চিন্তা কৰিলে। প্ৰথমবাৰ পৃথিৱীত থাকোঁতে চিন্তা কৰিছিলে, দ্বিতীয়বাৰ বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। দেহি ঐ, মোৰ নাম বস্তু মই জগতত প্ৰচাৰ কৰি থৈ আহিছিলোঁ, মানুহে মোৰ নাম লৈ কলিৰ কবলৰ পৰা মুক্ত হওক। কিন্তু হ'লে কি হ'ব? কালৰ কুটিল গতি, কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে। তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰিব বৈকুণ্ঠ। আকৌ বৈকুণ্ঠত চিন্তা কৰিলে, মই এতিয়া কেনেকৈ উদ্ধাৰ কৰোঁ? ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ গুৰু আৰু শিষ্য ৰূপে শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক আহ্বান জনাই থৈ গৈছে। হেৰা, তোমালোক সংসাৰলৈ আহিছিলা নামৰ বেহা কৰিবলৈ, মায়াত পতিত হলা, কলিৰ কবলত পৰি মায়াৰ বেপাৰহে আৰম্ভ কৰিলা। গতিকে গুৰুজনে নিজে দোকান খুলি বেপাৰ কৰি আমাক দেখাই থৈ গৈছে, চোৱা হৰি ভকতিৰ পাতিলন তহাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। নিজে দোকান খুলি নামৰ বেহা কৰি আমাক আহ্বান জনাই থৈ গৈছে নাই? দোকান খুলিয়ে দিলে, তেওঁ দোকানী হৈয়ে গ'ল। আমি মাত্ৰ একোজন একোজন গ্ৰাহকহে হ'ব লাগে, কামেখে।
কিন্তু আমাৰ বহুতে আকৌ কথাটো বুজি নাপায়, নিজে দোকানী হ'বলৈ গৈ গোটেইখন খেলি মেলি লগাই পেলালে এতিয়া। নামৰ দোকানী কিমান আছে এতিয়া? গুৰুজনে সেইকাৰণে সাৱধান বাণী শুনাই থৈ গৈছে, এৰা মই দোকান খুলি দিলোঁ, দোকানী হ'বলৈ নিবিচাৰিবা, গ্ৰাহক হোৱা। অ বেখায়ো ভা ৰতে হাত আউৰ বেলি নাতে চলিতে নিকট ভয়ো ভৰা দিয়া যাতে। বেপাৰত লাগি যোৱা, ভাৰতবৰ্ষত নৰতনুত দেহ পাইছা, বাট চাই নাথাকিবা। চাকৰিয়ালবিলাকে বাট চাই থাকে, ৰিটায়াৰ হৈ লওঁ নামঘৰলৈ যাম আৰু ধুতি পিন্ধি, ৰিটায়াৰ হ'বলৈ নাপাবও পাৰা। ডেকা গাভৰুবিলাকে ভাবি থাকে বিয়া বাৰু পাতি ল'ৰা ছোৱালী হৈ লওক আৰু তাৰপিছতে নামঘৰলৈ যাম, লাভ নাই। আবেলি ধান ৰ'দত দিলে শুকাব জানো? কাতিমহীয়া বেলি মানুহৰ জীৱনটো। সেইকাৰণে ভাগৱতে কৈছে, কুমাৰৰ কালৰে পৰা ভজিও হৰি। আপোনাৰ ল'ৰা ছোৱালীক যদি 20 বছৰ বয়সত স্কুলত নাম ভৰ্তি কৰি দিয়ে, শিক্ষা অৰ্জন কৰিব পাৰিবগৈ জানো? কথা একেটাই। কিন্তু মনত ৰাখিবা, বেপাৰ কৰিবাহে কৰিবা। আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কি বুলি ক'লে? অ ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হে নয় বা নিজ পাই যিটো জীৱ নতৰয়, তাত পৰে দুখী নাহি আৰ। ভাৰতবৰ্ষ হ'ল এখন ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ হ'ল নৌকা, ৰাম নাম হ'ল মহাৰত্ন। এই সুবিধাটো পায়ো যিবিলাক সংসাৰ তৰিব পৰা নাই, তাতকৈ দুখী মানুহ পৃথিৱীত নাই। গতিকে নামত আমাক এটা বস্তু লাগে, সেইটো হ'ল সুদৃঢ় বিশ্বাস। মনত ৰাখিব, বিশ্বাসে নামৰ ৰক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে অন্ধবিশ্বাসবিলাক এৰিব লাগিব মনৰ পৰা। আমাৰ এতিয়াও অসম তথা ভাৰতবৰ্ষখনত বহুত কুসংস্কাৰ এতিয়াও চলি আছে, অন্ধবিশ্বাস এতিয়াও চলি আছে, নাই চলা জানো? মই সৰু অন্ধবিশ্বাস এটাৰ কথা কৈছোঁ। শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি কাটিব নাপায়, এতিয়াও চলি থকা নাই নে বাৰু? ক'ত লিখা আছে নাপায় বুলি? গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ। শনি গ্ৰহত শনিবাৰে কৰা কাম সুন্দৰ হ'ব নে বেয়া হ'ব? আকৌ মংগলবাৰটো কি কৰিলোঁ? অমংগল কৰি পেলালোঁ। অন্ধবিশ্বাস। আবেলি দাড়ি চুলি নখ কাটিব নাপায় আবেলি, এইটো বিজ্ঞানসন্মত কথা। মানুহে আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো আকৌ নেমানে। কাৰণ চকুকণ আহে, কম বয়সত চশমা পিন্ধিবলগীয়া হ'ব, চেলাউৰি উঘালে, সেইটো আকৌ কেতিয়াও নেমানে। আগতে আকৌ আইসকলৰ নিয়ম এটা আছিলে, বোলে বাপজনৰ নামটো কাঢ়িব নাপায় নহয়, আগৰসকলে নেকাহে নহয়। বোলে বাপজনৰ নামটো কি বোলে তেখেত বুলি কৈ থৈ দিয়ে, নামটো কেতিয়াও নকাঢ়ে। সেইটোও অন্ধবিশ্বাস। নামটো নাকাঢ়িলেও বোলে অকণমান কেতিয়াবা বিপদত, এবাৰ এগৰাকী পৰিলে নহয় বিপদত। আইগৰাকীৰ স্বামীজনৰ নাম আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই মানে অঞ্চলৰ ভিতৰত ভাল নামতি, তেওঁ নহ'লে নামেই নচলে। আইগৰাকীও নামতি, নাম গুণ গাই ঘূৰি ফুৰে, মাত ডাঙৰ। এবাৰ কি হ'ল, গোবিন্দ মানে নামৰ দায়িত্ব পৰিলে ঠাইত। আইগৰাকী খুলে, হেৰা আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নি? বোলে নাই। এই মোৰ লগতে ওলাবাহে, ৰাইজ ঢেৰ হ'ব, মোক কাহ হৈ দেখিছাই নহয়, মাতটো ভাগি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব।
চাইকেলৰ ইয়াতে জাপ মাৰি বহিল আৰু নামৰ জেগা পালেহি। গোবিন্দৰ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই দিলে। বহুৱাই পেলাই ইংগিতটো দিলা, ধৰিবা দেই বোলে, হ'ব হ'ব। তাৰ গোবিন্দই মনতে ভাবিলে চতুৰ্বিংশতি কীৰ্তনেৰে ভাগ দিওঁ। এই বুলি লগাই দিলে জয় হৰি গোবিন্দটো, বুজিছে নহয়? আইগৰাকীয়ে মুখে নেমাতিলে নহয় জয় হৰি গোবিন্দটো। কীৰ্তন এদাই হ'ল আৰু কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ গা ভাল নহয় নি? বোলে ভালেই। বাপজনে ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি মুখে নেমাতিলে। এইবাৰ ধৰিব দেই বোলে, এইবাৰ ধৰিমেই। আপুনি নধৰিলে কিন্তু আমিও নধৰোঁ, হ'ব। গোবিন্দই আকৌ মনে মনে ভাবিছে, এই মৰতি কি হ'ল? মই ঘৰত ইমান ধুনীয়াকৈ শিকাই বুজাই আহিছোঁ, ভালকৈ ধৰিবি বুলি মুখে নেমাতিলে। এই যে আকৌ গাব মানে আশা নাই আৰু। এই বোলো চুটি চাই চুটি কীৰ্তন এটাকে দিওঁ বুলি লগাই দিলে। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। 4 শাৰীমান গৈছে আৰু সেইগৰাকীয়ে মনে ভাবি এইবাৰো এইভাগে দিবলৈ পালে মুখে নমতা হ'ল। কাষৰগৰাকীয়ে কিলাকতি মাৰিবলৈ ধৰিলে, হেৰি আপুনি গাবই লাগিব, আপুনি নধৰিলে আমিও নাগাওঁ, আইসকলে বন্ধ কৰি দিম এতিয়া। বৰকে যেতিয়া কিলাকতি মাৰি ধৰিলে, তাৰ আইগৰাকীয়ে পিছত গালেগে বাৰু দেই, বৰ ধুনীয়াকৈ গালেগে আৰু। অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে, সেইটো অন্ধবিশ্বাস। বাৰু যি কি নহওক, গুৰুজনে আকৌ আমাক কৈছে, শুনা, ভাৰতৰ হাততো আছে অনেকত দোকানী, নিচিনি কিনিলে পুনু মিলিবে বিঘিনি। এই ভাৰতবৰ্ষত কিন্তু ৰাম নামৰ দোকানী বহুত আছে। নিচিনাকৈ কিনিলে কিন্তু বিঘিনি হ'ব, কিয়নো জৈতে তৈতে নথাকৈ ৰাম নামৰ ৰত্ন, মহন্তৰ দোকানী ৰাখে কৰি মহাযত্ন। য'ত তোৰ ৰাম নামৰ ৰত্ন নাথাকে, মহন্তৰ দোকানীহে কিনি ৰাখে। এতিয়া মহন্ত কোন? প্ৰথম স্কন্ধ মই আগতে কৈ গ'লো, সূত জন্মসূত্ৰে কি আছিলে? সৌনকাদি ঋষিসকলে কি বুলি ক'লে? তুমি হেন মহন্তক ভাগ্যে পালো লাগ। আৰু সেই মহন্ত কোন? সাধু দোকানীৰ সংগে কৰিয়া যতন, যাৱে বেলি তাৱে লেহো ৰাম নামৰ তন। সেই মহন্ত হ'ল সাধু। ভকত সন্ত মহন্ত একেটাই অৰ্থ। তাৰমানে ভকতৰ সংগ লৈ ৰাম নামৰ বেপাৰত লাগা, তেতিয়াহে তুমি মূল পথটো জৰিয়তে নিজৰ গন্তব্যস্থান পাবাই। কৃষ্ণ অকণ বাহক বাৰু। আনন্দখিনি ধূত মন মজিল আমাৰ, গুচিল দেহত মোৰ মোহয় সংকাৰ। কতু ক্ষণে পাছে প্ৰভু ভৈলয় অন্তৰ ধ্যান, কৃষ্ণকনে দেখি দুনাই দুনাই কৰো ধ্যান। তথাপি নপাওঁ লাগ মাধৱ বন্ধুক, কান্দিলো অনেক শোক হেলে ফুটে বুক। এখনে আছিলা হৃদয়ত দেখা দিয়া, কৈক গৈলা বন্ধু বুলি
ঠাকুৰিলো হিয়া অনন্তৰে আকাশত শুনিলো বচন এৰিও কমুক লাগি বালক ক্ৰনিদন নতু গুচৈ সম্যকে মনৰমল যত নপাইবা মুহুৰ দেখা আউৰ ইজনে মত মোৰ গুণ নাম মাত্ৰ কৰিও কীৰ্তন পাইবা আউৰ জন্মত সদায় দৰিখন তেজিয়া নিন্দিত দাসী পুত্ৰক লেৱৰ পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠতৰ হৈবে কনাৰদ নাম দিব্যৰূপধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ হেন শুনি ভৈল মোৰ মনয়ো পখাম লাজ এৰি গায়া ফুৰো কৃষ্ণ গুণ নাম কৃষ্ণ চৰিত্ৰ যত সুমৰো মনত অনন্তৰে আশী ভৈল কালয়ুপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰিষদি তনু ভকতিৰ বলে সেই সময়ত আহি মিলিল প্ৰলয় প্ৰৱেশিলো মই গয়া ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত দেখা ভকতিৰ কেন মহিমা সাক্ষাৎ কৃষ্ণ এতিয়া এইটো ভাগৱতৰ প্ৰথম কাহিনী নাৰদে ব্যাসদেৱক এই কথাটো পত্যন্যাব বিচাৰিছে যে ভক্তি হ'ল শ্ৰেষ্ঠ আৰু এই ভক্তিত উচ্চ নিচ্চ চুত বৰ ধনী দুখীয়া ভেদভাৱ থাকিব নালাগিব পাঁচটা গৰ্ব হ'ল ভক্তিৰ কণ্টক সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে সেইখন সমাজক স্পষ্টভাৱে আঙুলিয়াই দিলে কোনখন সমাজক আঙুলিয়াই দিলে হে কৃষ্ণ পুত্ৰ পত্নী সংগ তেজি তজু পদ চিন্তিনিত গৰ্বশূন্য সন্ত সবাৰ
আশ্ৰমে যাইবু তাসম্বাৰ মুখ পদ্মে বাজ হুইবে তজু কথা মৃত নদী তাতে মগ্ন হুয়া দেহাৰ হাত এৰাইবু। হে প্ৰভু, হে কৃষ্ণ, পুত্ৰ পত্নী সকলোৰে সংগ এৰি মই সেইখন সমাজলৈ যাম, কোনখন গৰ্ব শূন্য সন্ত সবাৰ মাজে যাইব। যি কাৰোবাৰ গাত থাকে কৃষ্ণৰ একান্ত ভকত হ'ব নোৱাৰে। গৰ্ব কৰি কি লাভ আছে? আপুনি বাস্তৱত এনেই চাওকচোন বাৰু, ধন গৰ্ব কৰি কিবা লাভ আছেনে? কাৰণ দুখীয়া মানুহ নাথাকিলে ধনী মানুহৰ কিবা মূল্য আছেনে বাৰু? যদি দুখীয়া শ্ৰেণীটো নাথাকিলেহেঁতেন ধনী মানুহখিনিয়ে মিস্ত্ৰী যোগালি নিজে নিজে কৰিবলগীয়া হ'লহেঁতেন নাই? অন্ত্যজসকল নাথাকিলে উচ্চসকলৰ কিবা মূল্য আছেনে বাৰু? অশিক্ষিত নাথাকিলে শিক্ষিতসকলৰ কি মূল্য আছে? শ্ৰী মানে চেহেৰা, চেহেৰাটো ধুনীয়া হ'লেও গৰ্ব এটা আহে নহয়। এইটো বাৰু বাপসকলৰ নাথাকে, আইসকলৰ থাকে। এইটো অলপ বগী চগী ধুনীয়াজনী হ'লে কলিমলীজনীক পাত্তাই দিবলৈ নিবিচাৰে। আৰু কলিজনী নাথাকিলে বাৰু বগীজনী কি মূল্য আছে? বগা মানুহক ক'লা মানুহে প্ৰতিষ্ঠা কৰে। আকৌ আগম নাথাকিলে নিগমৰ মূল্য নাই, সেইকাৰণে প্ৰথমতে আগমটো প্ৰচাৰ কৰি পিছত নিগমটো দিছে। ব্যাসদেৱ ঈশ্বৰৰ অংশ অৱতাৰ নহয় জানো? চতুৰ্বিংশতি অৱতাৰৰ এটা অৱতাৰ হ'ল ব্যাসদেৱ। যদি ঈশ্বৰৰ অংশ অৱতাৰ হয়, বেদৰ তত্ত্বমৰ্ম নুবুজাৰ কিবা অৰ্থ আছে জানো? এইটোৱে ঋষি মুখে আনৰ ধৰ্ম কৰিয়া বেকত, কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। ঋষিমুনিবিলাকে যিবিলাক ধৰ্ম কৰ্ম প্ৰচাৰ কৰিলে এইটো হ'ল আনৰ ধৰ্ম। ভগৱন্তই যিটো নিজ মুখেৰে দিলে এইটো হ'ল নিজ ধৰ্ম, ভক্তিবাদ বা নাম। বা যি কি নহওক, এতিয়া নাৰদে ভকতৰ সংগত পৰিয়ে তেওঁ পাৰিষদীত অনুলাভ কৰিলে। এইটো ভকতৰ সংগৰ মহিমা দেখুৱাইছে। দৈৱবশে যদি কোনো সাধুৰ সংগ পায়, নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ যায়। দৈৱবশে, দৈৱ মানে পূৰ্ব জন্মাৰ্জিত সদসৎ কৰ্ম বিপাকো দৈৱম। দৈৱ আমি যে বিধাতা বুলি কওঁ, কপালত লিখে, সেইটো আন কোনো নহয়, নিজৰ নিজৰ কৰ্মফলেই দৈৱ। কেনেবাকৈ যদি কৰ্মফলে সাধুৰ সংগ পাই যায়, তেওঁৰ স্বভাৱ পৰিৱৰ্তন হ'বই। স্বভাৱ মানে প্ৰকৃতি, প্ৰকৃতি মানে হ'ল মায়া। নিজৰ অসৎ স্বভাৱটো নাশ কৰি সতলৈ অহাটোকে কৈছে মায়াক জয় কৰিছে তেওঁ। সেইকাৰণে ইয়াত লাগিব ভগৱন্ত কৃষ্ণৰ কৃপা। কৃষ্ণৰ কৃপা পাবলৈ হ'লে আমি কি কৰিব লাগিব? আমি মানুহবিলাকে কি কৰিব? সকলোৱে কওঁ প্ৰভু কৃপা কৰিবা, কৃপা কৰিবা। ভাদমহীয়া আইসকলে শৰাই দিয়ে নহয়, সুধিবচোন বাৰু, শৰাইখন যে আগবঢ়ালা কিবা নহয়, ল'ৰাটোৱে টেট পৰীক্ষা দিছে নহয়, তাকে ছোৱালীজনীৰ বয়স হ'ল নহয়, দৰা এটাও পাব লাগে। এইবোৰ কামনা বাসনা। কিন্তু শুকদেৱে পৰীক্ষিতক যেতিয়া প্ৰথম ভাগৱত ক'বলৈ আৰম্ভ কৰে, তেতিয়াই কৈছে, হে ৰাজন, তোমাক মই যি ভাগৱত কম মনত ৰাখিবা, ভাগৱত গ্ৰন্থ বিপৰীত। আন গ্ৰন্থৰ লগত নিমিলে। আন গ্ৰন্থত, আন ধৰ্মত কি কৰে? প্ৰভু দিয়া ধনং দেহি, বিদ্যাং দেহি, সুখং দেহি, প্ৰভু দিয়ে থাকা। বাকীবিলাক খাবলৈ নাপালেও মৰি যাওক, দৰকাৰ নাই, মোক মাত্ৰ দি থাকা তুমি। কিন্তু ভাগৱতে কি ক'লে? প্ৰভু মোক একো নালাগে। দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে,
স্তুতি কৰি কৃষ্ণক কি বুলি কৈছিলে শিৱই, হে প্ৰভু মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী মোক ঐশ্বৰ্য বিভূতি একো নালাগে, অন্ন মাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি, সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ভগৱন্ত কৃষ্ণক স্তুতি কৰি কি বিচাৰিছিলে? যিজন পৰম ভকত, পাৰ্থিৱ ধন পইচা পাতি সুখ ভোগ নিবিচাৰি আনকি ঈশ্বৰকো নিবিচাৰে, প্ৰকৃত ভকত যিজন পৰম ভকত। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে প্ৰভু মোকতো লীন মুক্তি নালাগে, আনকি প্ৰভু মনত ৰাখিব মোক কিন্তু তোমাকো নালাগে। আকৌ ঈশ্বৰটো আচৰিত হৈ গ'ল, সকলোৱে মুক্তি বিচাৰে, তোমাৰ মুক্তি নালাগে, কিয় নালাগে? বোলে প্ৰভু মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পায়। এতিয়া আজি আমি মুক্তিৰ ফলটো পাই গ'লো। মুক্তিটো কি চাব দেই, মই দেখুৱাই দিছোঁ মুক্তিটো কি। ভাগৱতে কি কৈছে মুক্তি? আমি এতিয়া মুক্তি বুলি ক'লে মৰাৰ পিছত ক'ৰবাত ৰথত উঠি বৈকুণ্ঠলৈ যোৱা, স্বৰ্গলৈ যোৱা কথাহে ভাবোঁ। সেইবোৰ কথা ভাগৱতে নাই কোৱা। মই প্ৰথমতে কৈছোঁ ভাগৱত বাস্তৱবাদ। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। আমাক কয় নেকি মানুহটো আজি 6 বছৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিলে, তাৰমানে কি? তেওঁ ৰথত উঠি ক'ৰবালৈ গ'লগৈ নেকি? মুক্তি মানে মুকলি। কাক মুক্তি দিব লাগে? আমাৰ মনটোক মুক্তি দিব লাগে, মনটোক মুকলিকে ৰাখিব লাগে। কিন্তু আমাৰ মানুহৰ মনটো মুকলি নহয়, আজিকালি অলপ বেছি হৈছে। অন্তৰৰ পৰা হাঁহি দেখিছেনে কাৰোবাক? পেট বিষয়ে যোৱাকে হাঁহি পাইছেনে বাৰু? সেইকাৰণে গেছৰ টেবলেট খাব লাগে। হাঁহি নাইকিয়া হ'ল মানুহৰ মুখত। এই নেহাঁহিলে নহয় কাৰণে দাঁতকেইটা উলিয়াই থৈ দিয়ে আৰু মিচিককে। আজিকালি মিচিকীয়া হাঁহিটোহে আছে। যাৰ হৃদয়ত আনন্দ নাই তাৰ হৃদয়ত কৃষ্ণও নাই, কিন্তু মনত ৰাখিব। আমি প্ৰথমতে কৈছোঁ কৃষ্ণ মানে আনন্দ, বিজ্ঞানসন্মত কথা। যাৰ মন সদায় আনন্দত থাকে, মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। অকল মচুৰ দালি পানী আলু পিটিকাই খাওকচোন, স্বাস্থ্য কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে, বেমাৰ আজাৰো কম। আমেৰিকান কাণ্ট্ৰিবিলাকত বেমাৰীবিলাকক লাফিং গেছ দি হুঁহুৱাই আধা বেমাৰ ভালেই হৈ যায় হাঁহি কোবত। আইসকলৰ মুখত আজিকালি হাঁহি নাই, মাজতে একেবাৰে নাইকিয়াই হৈছিলে। যিদিনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি, সেইদিনাখনহে হাঁহিবলৈ লৈছে। তাৰ আগত হাঁহি নাই, কেনেকৈ হাঁহে বাৰু? এই বুধবাৰে পইচা দি থৈ আহিছোঁহে, আকৌ পালেই সেই বুধবাৰটো। যাৰ মন সদায় আনন্দ থাকে, চেহেৰা পাতিও ধুনীয়া হয়। আপোনালোকে লক্ষ্য কৰক, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, চাবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। মুখত একো ঘঁহিব নালাগে, প্ৰমাণ চাওক এমাহমান মনটো আনন্দত ৰাখে। সেইটোৱে হ'ল মুক্তি। বুজি পালেনে? এতিয়া আমাৰ আজি মনটো মুকলি হৈ আছে। পইচা পাতিৰ চিন্তা, ঘৰুৱা চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, পঢ়া শুনাৰ চিন্তা আছেনে আজি কাৰোবাৰ? যি মুহূৰ্তত আপুনি মনটো ভাগৱতত দি দিলে, সেই মুহূৰ্তৰ পৰা আপুনি মুক্তি পাই গ'ল আৰু। সেইকাৰণে হাঁহিব পাৰিছে। গতিকে ভক্তিত মুক্তিটো লাগি আছে। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, কিন্তু তেওঁলোকে এক্সাৰচাইজৰ ফলটো এনেই পায় নাপায়। ভকতে ঈশ্বৰৰ নাম লৈ ভাল পায় কাৰণে নাম লৈ মুক্তিৰ ফলটো এনেই পায়। আৰু দ্বিতীয়তে সকলোৱে মোক বিচাৰে, তোমাৰ মোকো নালাগে। যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, মোৰ ঘৰুৱা কাম বন একো নহ'ব। হয়ো হয়।
ৰাতি এতিয়া 9টা 10টাত ভাগৱত সামৰিব। সামৰাৰ পিছত আপোনালোক ঘৰে ঘূৰি যাব। যাওঁতে ভাবি যাব একদম গৈ বিচনাতে পৰিমগৈ দেই, আজি একদম কঁকাল চকাল বিষাই গ'ল আৰু, হয়নে বাৰু? ভাগৰো লাগে। ঘৰত গৈ পালেগে সাক্ষাৎ কৃষ্ণ আহি বহি আছে, কেনেকুৱা লাগিব বাৰু মনটো? প্ৰথমতে মনটো বৰ ভাল লাগিব, ধূপ ধূনা লগাই গা পা ধুই একদম সেৱা প্ৰাৰ্থনা, আকৌ মুখস্থই নাই নহয়, 2ভাগ নে 3ভাগহে আছে। আকৌ নামঘোষা নমাই আনিলে। প্ৰাৰ্থনা গাওঁতে গাওঁতে ৰাতি 1:30 2টা বাজিছেগৈ আৰু। তেতিয়া দেখিব ভাগৰো লাগিছে, টোপনিও ধৰিছে। আপুনি বাৰু কওকচোন, কৃষ্ণক কওক প্ৰভু তুমি যোৱাগৈ আৰু মই শুমগৈ বুলি পঠিয়াই দিব পাৰিবনে? সদায় টোপনি ক্ষতি হ'ব। কাইলৈ কৃষ্ণক এৰি থৈ আপুনি কামলৈ যাব পাৰিব, চাকৰিলৈ যাব পাৰিব, বোলে লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতিয়ে গ'লে তুমিও নালাগে যাব। তেন্তে কি লাগে তোমাক? এটা কিন্তু কৃপাক মোক কৰিব লাগিব। কি কৃপা? নাহি কৈলি ন মুকুতি ক তথা, নাহি হৰিপদ পংকজ যথা, কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবু নীত। কৰ্ণৰ অমৃত সম, পৰম অমৃতময় তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। ও ভকতৰ বিষয়ত নাহি শকতি, কৃষ্ণ কথা শুনিবাক সদা ক ৰে ৰতি। সদায় অকণমান হ'লেও কৃষ্ণ কথা শুনিবলৈ ৰতি কৰে। গতিকে এইদৰে ৰতি, যেতিয়া ৰতি আহিব, প্ৰথম লাগিব শ্ৰদ্ধা। শ্ৰদ্ধা সহকাৰে শুনিলে তাত ৰতি আহিব। ৰতিৰ পিছত উপৰতি আহিব। উপৰতি মানে বিষয়ৰ প্ৰতি বিৰক্তি ভাৱ আহিব। তাৰপিছতহে ভক্তি, আৰু সেই ভক্তিয়ে জীৱন্ত অৱস্থাত মুক্তি দিবই। যি জীৱন্ত অৱস্থাত মুক্তি নহয়, মৰাৰ পিছতো নহয়। সেইকাৰণে জীৱন মুক্তিৰ কথাই কৈছে বাৰু। অধ্যায় পঢ়িবলৈ অকণমান আছে বাৰু, এইখন অধ্যায়টো পেলাই দিয়ক, তাৰপিছত আমি আলোচনা কৰিম। আমাৰ গগৈ বাপ আহি আছে।